অসমত এইবোৰ কি চলি আছে? এই দৃশ্যবোৰ চালে আপোনাৰ কি অনুভৱ হয়? এয়া কোনো সংগঠনৰ সদস্য নে এক প্ৰকাৰৰ বৃহৎ গুণ্ডা বাহিনীৰ দল? নমস্কাৰ, সকলোকে স্বাগতম জনাইছো অখিল আসাম আৱাজ ফৰ জাষ্টিছত। কিয় ইমান হুলস্থুল, কিয় সৃষ্টি কৰিব বিচাৰি আছে অসমখনত এক অশান্তিময় পৰিৱেশ? এয়া সংগঠনৰ ব্যক্তিসকলৰ ব্যৱহাৰ, এয়া চৰিত্ৰ। বৰ্তমান একাংশই জাতি ৰক্ষাৰ নামত সংগঠনৰ নাম লৈ গুণ্ডা বাহিনীৰ ৰূপ ধাৰণ কৰিছে একাংশ ভণ্ড ব্যক্তিসকল। অসমত কিয় দিনে ৰাতিয়ে বৃদ্ধি পাই আছে একাংশ সংগঠনসমূহৰ গুণ্ডাগিৰি? কেতিয়াবা কোনো দুৰ্বল ব্যক্তিৰ ঘৰত সোমাই অত্যাচাৰ কৰা পৰিলক্ষিত হৈছে, তো আন কেতিয়াবা ৰাজপথত গুণ্ডামি। এই ভণ্ড ব্যক্তিসকলৰ ওপৰত প্ৰশাসনে আইনগত ব্যৱস্থা লোৱাটো কোনে কোনে বিচাৰে কমেণ্টত জনাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি মোক ফ'ল' কৰিব নাপাহৰিব।